ঢেকিয়াজুলিৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰয়াত প্ৰফুল্ল দাস সৰণী টি-20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। উল্লেখ্য যে বিগত 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা প্ৰয়াত প্ৰফুল্ল দাস সৰণী টি-20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত প্ৰয়াত প্ৰফুল্ল দাস সৰণী টি-20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শুভাৰম্ভণি কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰাতুল বৰাই। উদ্দেশ্য ব্যাখ্যা কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে। উক্ত চূড়ান্ত খেল UKCA ক্ৰিকেট দল আৰু ঢেকিয়াজুলিৰ ৰিজনেন্স একাডেমীৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। খেলৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰয়াত প্ৰফুল্ল দাসদেৱৰ সমূহ পৰিয়ালবৰ্গ। লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তুলসী দাস, পৰীক্ষিত তামুলী, গোলাপ ৰাজবংশী, ৰঞ্জিত গোস্বামী, ৰোহিণী কেউট, অজিত দত্ত, সাৰংগ শইকীয়া, যাদৱ ভৰালী, ৰাহুল দাসৰ লগতে বহুতো বিশিষ্ট লোক। উক্ত টি-20 ক্ৰিকেট খেলখনিৰ পৰিচালনা কৰে ৰাহুল শৰ্মা আৰু হৃদয় নাথে। চূড়ান্ত খেলখনত ঢেকিয়াজুলিৰ ৰিজনেন্স একাডেমীৰ ক্ৰিকেট দলক পৰাস্ত কৰি UKCA ক্ৰিকেট একাডেমীৰ দলে বিজয়ী খিতাপ দখল কৰে। মেন অফ দ্য মেচ সুমন্ত ঝা, মেন অফ দ্য সিৰিজ লাভ কৰে বাবলু গোৱালাই। প্ৰথমে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত 2020 লীগ প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলা। এই খেলাখন লীগ পৰ্যায়ৰ আছিলে। এই খেলাখন প্ৰতিষ্ঠিত হৈছিলে স্বৰ্গীয় প্ৰফুল্ল দাস দেৱৰ সোঁৱৰণত আৰু এই খেলখন 1978 চনৰ পৰা 78-79 চনৰ পৰাই চলি আছিলে। এই খেলখন তেতিয়া এই ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ নিজা ক্ৰীড়া পথাৰ নাছিলে, গতিকে ঢেকিয়াজুলি হাইস্কুলৰ খেলপথাৰত হৈছিলে। তেতিয়াৰ পৰাই আজিলৈকে এই খেল চলি আহিছে ক্ৰমাগতভাৱে আৰু এই খেলৰ মানদণ্ড পূৰ্বৰ তুলনাত ক্ৰমান্বয়ে উন্নত হৈছে আৰু বিশ্বতেই ক্ৰিকেটৰ মানদণ্ড উন্নত হৈ আহিছে। গতিকে অঞ্চল বিশেষেও এই খেলাৰ মানদণ্ড উন্নত হৈছে, আমাৰ ইয়াতো হৈছে। গতিকে এই খেলখনে আমাৰ ইয়াত এটা ধুনীয়া পৰিৱেশ দিয়ে। কেৱল ক্ৰীড়াশৈলীৰ পৰিৱেশে নহয়, ইয়াত ভাতৃত্ববোধ, সমাজৰ এটা ব্যৱস্থাৰ উন্নত ব্যৱস্থাৰ পৰিলক্ষিত কৰে আৰু সকলোৰে মাজত ঐক্যতা সমন্বয় ৰক্ষা কৰে। গতিকে আমি যিমানবিলাক ইয়াৰ সন্তান আছে এই অঞ্চলৰ সকলোকে সুন্দৰভাৱে ইয়াত প্ৰশিক্ষণ দিবৰ কাৰণে ক্ৰিকেটৰ বাবে 2টা প্ৰশিক্ষণ কেন্দ্ৰ আছে। 2টা প্ৰশিক্ষণ কেন্দ্ৰত বহুতো ছাত্ৰই প্ৰশিক্ষণ লৈ আছে। গতিকে আশা কৰোঁ ভৱিষ্যতলৈ এই খেলৰ মানদণ্ড উন্নত হ'ব। আজি যি চূড়ান্ত খেলা, এই চূড়ান্ত খেলাখনে চূড়ান্ত খেলৰ 2টা দলে সুন্দৰ প্ৰদৰ্শন কৰিব আৰু ভৱিষ্যতে এই ক্ৰীড়া সন্থাৰ ফিল্ডৰ পৰাই ৰাজ্য বা দেশলৈ খেলুৱৈ উলিয়াই আনিব। ইয়াকে কাম্য কৰিছোঁ, এই মোৰ অনুভৱ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।